আৰু স্বাভাৱিকতে স্যাৰ মাজতটো মাতিব নোৱাৰি নহয় জানো মাজত মাতিব পাৰি নে নোৱাৰি স্যাৰ নোৱাৰি মানুহৰ মানসিকতাৰ ওপৰত 10% কি কি হোৱা নাই হেতু কক না অধ্যক্ষ মহোদয় এক মিনিট অধ্যক্ষ মহোদয় এজন মানুহৰ অধ্যক্ষ মহোদয় তেখেতে কয়ে তেওঁ ৰাতি ফেচবুকতে দি দিছে যে এনেকে কৈ থাকিম বুলি গতিকে এইটো তেওঁৰ এটা পাৰ্ট অফ হেবিট অধ্যক্ষ মহোদয় কিছুমান মানুহৰ হেবিট আপুনি চিধা কৰিব নোৱাৰে তেওঁ ফেচবুকতে লিখি আছে যে মুখ্যমন্ত্ৰীয়ে 1.5 ঘণ্টা কথা ক'ব মই কিমান কম মই 102 জন মানুহৰ নেতা গতিকে মইতো টাইম পামেই এইটো গণতন্ত্ৰ গতিকে অধ্যক্ষ মহোদয় কাৰোবাৰ লগত নিজক তুলনা কৰাৰ পৰিৱৰ্তে নিজক তুলনা কৰাৰ আগতে মানুহে যোগ্যতা আহৰণ কৰি ল'ব লাগিব সেইখিনি কাৰণে মইতো কোনো বেয়া নাপাওঁ সেইকাৰণে অধ্যক্ষ মহোদয় মাজে মাজে খোৰাক দি থাকিব নহ'লে ডাল হৈ যাব গতিকে মাজে মাজে খোৰাক লৈ থাকিব তাত মোৰ কোনো আপত্তি নাই খোৰাক চলি থাকিব খালি অধ্যক্ষ মহোদয় লাইনৰ বাহিৰত গ'লে আসন আপুনি আজি স্যাৰ মোৰ এটা বিশ্বাস আছে যে অসমৰ সকলো পথাৰতে পানী যোগানৰ ব্যৱস্থা এই চৰকাৰে কৰিব পাৰিব অধ্যক্ষ মহোদয় অসমৰ সকলো পথাৰতে পানী যোগানৰ ব্যৱস্থাটোৰ কাৰণে আপুনি মই 1.5 ঘণ্টা কম বুলি আপত্তি কৰিছিল এনেকে অধ্যক্ষ মহোদয় মই আপোনাক অধ্যক্ষ মহোদয় আপুনি যদি মোক এনেকে থাকে মই 3 ঘণ্টা কম গতিকে আপুনি শুনি থাকিব লাগিব গতিকে আপুনি কিয় এন্টাৰটেইনমেন্টৰ সামগ্ৰী এটা হ'ব খোজে আপুনি আমোদৰ কিয় বিষয় এটা হ'ব খোজে আৰু দুইজনক লগে লাগিলেতো পিন্টু যেন লাগে যেতিয়া একেলগে গতিকে সিদিনাখনে ভুটুং কৰি কলা কাপোৰ এটা পিন্ধি আহিলে কথা নাই বাৰ্তা নাই গুচি গ'ল মই বুজিয়ে নাপালো কিয় সোমালে এটা ছেকেণ্ড নষ্ট নকৰাইকো পীযুষ হাজৰিকাই মোক কৈছিল যে কৃষি আৰু জলসিঞ্চনটো পালে একেলগে পালে মই ভাল পাম অধ্যক্ষ মহোদয় সদনৰ ভিতৰত আমি জলসিঞ্চনৰ কথা কৈছো সদনৰ ভিতৰত আমি কৃষিৰ কথা কৈছো বাহিৰত আমি কি কৈছো যে পীযুষ হাজৰিকাৰ পাখি কাটি দিলে তাৰমানে কৃষি আৰু জলসিঞ্চন মন্ত্ৰীৰ দৰে ডাঙৰ দপ্তৰ দুটাক যেতিয়া পাখি কাটাৰ লগত তুলনা কৰে তাৰ মানে অধ্যক্ষ মহোদয় সেই ব্যক্তিজনে কৃষি আৰু জলসিঞ্চনৰ কিমান উন্নতি বিচাৰে তেওঁৰ নিকৃষ্ট মানসিকতাই তাক প্ৰতিনিধিত্ব কৰে ইয়াতকৈ কোনোবাই যদি কৃষি আৰু জলসিঞ্চন মন্ত্ৰী মোৰ আজিও মনত আছে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই কয় যে মোৰ এগ্ৰিকালচাৰ মিনিষ্টাৰ পোৱাটোৱে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সৌভাগ্য আছিল কি কৰিব পাৰি নোৱাৰি অসমৰ সীমিত সম্পদৰ মাজত বেলেগ কথা কৃষি আৰু জলসিঞ্চন বিভাগক যেতিয়া কোনোবাই পাখি কাটাৰ লগত তুলনা কৰে তেতিয়া তেনেকুৱা নিকৃষ্ট মানসিকতাৰ লগত আমি কম্পিটিশ্যন কৰিব নোৱাৰো অধ্যক্ষ মহোদয় মেটাৰনেল মৰ্টেলিটি আজি আমি স্যাৰ মেটাৰনেল মৰ্টেলিটি কথা সুধিব খুজিছো মাল্টি ডাইমেনশ্যনেল প্ৰপাৰ্টি ইনডেক্সত অসম ভাৰতৰ কেই নম্বৰত আছে অধ্যক্ষ মহোদয় নম্বৰৰ প্ৰতিযোগিতা কৰিবৰ কাৰণে 6 নম্বৰ আটাইতকৈ বেয়া পজিশ্যনৰ ভিতৰত বিহাৰ 1 নম্বৰ অসম 6 নম্বৰ অধ্যক্ষ মহোদয় 6 নম্বৰত হোৱাটো কিমান ডাঙৰ ভাগ্যৰ কথা অধ্যক্ষ মহোদয় 6 নম্বৰত হোৱাটো দুখীয়াৰ ভিতৰত 6 নম্বৰ ইণ্ডিয়াৰ ভিতৰত ভাৰতবৰ্ষৰ দুখীয়াৰ ভিতৰত 6 নম্বৰ অধ্যক্ষ মহোদয় অধ্যক্ষ মহোদয় আলফা বানপানী ট্ৰাইবেল মুভমেণ্ট আৰু এই গোটেই পৰিৱেশৰ মাজত ভাৰতৰ ভিতৰত যদি স্থলৰ পৰা 6 নম্বৰ হৈছো সাফল্য নহয় জানো হয় পিছত আপুনি চাব অধ্যক্ষ মহোদয় মেঘালয় ঝাৰখণ্ড উত্তৰ প্ৰদেশ অধ্যক্ষ মহোদয়ৰ পাছতে অসম আটাইতকৈ দুখীয়া ৰাজ্য অধ্যক্ষ মহোদয় গোটেই ভাৰতবৰ্ষৰ ভিতৰত 6 নম্বৰ দুখীয়া ৰাজ্য অসম অধ্যক্ষ মহোদয় দুখীয়া ৰাজ্য নীতি আয়োগৰ মতে অধ্যক্ষ মহোদয় মই আগতে কৈছো যে ধেমালি কৰি থাকালৈকে ঠিক আছে সিৰিয়াছ কথাৰ পিছত মই কমাই আজি কংগ্ৰেছৰ দিনত 33ৰ পৰা মই 14ত আনিছো মই মোৰ লগত মই প্ৰতিযোগিতা কৰিব পাৰো ক'লো নহয় মই সেইকাৰণে নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাব লাগে
সেইকাৰণে নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাব লাগে যে তেওঁ ভাৰতৰ সকলো ৰাজ্যতে পভাৰ্টি আমাৰ কমাইছে। পজিশ্যন ভাল হোৱা নাই। Akhil, ভাৰতবৰ্ষৰ ভিতৰত Honorable 6 MLA নম্বৰ Akhil আটাইতকৈ Gogoi দুখীয়া ৰাজ্য expelled অসম। from the House for the whole day. অধ্যক্ষ মহোদয়, Akhil Gogoi expelled from আপুনি the এটা House for the নিজে whole day. ডাঙৰ কাৰণ ইয়াৰ। মই কম কেনেকে আপুনিও এটা কাৰণ মই কম। অধ্যক্ষ মহোদয়, চাহ খাব মন গৈছে অখিলদাৰ এই কাৰণে নাটক কৰি আছে চাহ খাব অধ্যক্ষ মহোদয়, ইয়াতে আজি আমাৰ মেটাৰ্নেল মৰ্টেলিটি কলাদেশ পিন্ধি গৈছে। মেটাৰ্নেল মৰ্টেলিটি 480ৰ পৰা অধ্যক্ষ মহোদয় আপুনি চাব পাৰে যে আজি আমাৰ ইনষ্টিটিউচনেল অসম ডেলিভাৰী এক্টে স্থলফালৰ পৰা 6 নম্বৰ আটাইতকৈ। অধ্যক্ষ মহোদয় দুখীয়া হয় কাৰণেতো আপোনালোকৰ সহযোগিতা লাগে।